মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে একাদশ শ্ৰেণীৰ যোৱাকালি আমি যিখিনি প্ৰশ্ন আলোচনা কৰিছিলোঁ, আমি এতিয়া তাৰ পিছৰ পৰা আমি 5 নম্বৰ প্ৰশ্ন আলোচনা কৰিম। তোমালোকে চোৱা, 5 নম্বৰ প্ৰশ্ন আছে কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা পাৰ্থক্য লিখা। তোমালোকে চোৱা, কৃপণ আৰু ধোঁৱাখুলীয়াৰ মানুহৰ স্বভাৱ দুটাৰ মাজত পাৰ্থক্য এইটোৱেই হ'ল যে কৃপণে অনবৰতে জমা বা সঞ্চয়ৰ চিন্তা কৰে, কিন্তু ধোঁৱাখুলীয়াই খৰচ কৰিবলৈ উত্তাল হৈ থাকে। আৰু তাৰ পিছৰটো কাৰণ হৈছে কৃপণৰ বাবে ধনেই সুখ, কিন্তু ধোঁৱাখুলীয়াৰ বাবে ধন খৰচ কৰি পোৱা উপভোগৰ সুখহে প্ৰকৃত সুখ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় গম পাইছা যে ধন নহলে আমাৰ জীৱনত কিন্তু একো নাই। কিন্তু এইটো নহয় যে তোমালোকে পঢ়িবৰ কাৰণে যিখিনি ধন তোমালোকৰ পেৰেণ্টছে খৰচ কৰিছে, তাৰ মূল্য তোমালোকে এতিয়াই বুজিব লাগিব যে আমাৰ প্ৰতিটো জীৱনৰ খোজতে ধনৰ প্ৰয়োজন থাকে। ধন এইকাৰণেই ঘটিব লাগে যে আমাৰ যি মৌলিক প্ৰয়োজন থাকে, অন্ন বস্ত্ৰ বাসস্থান, তাৰ বাদেও আমাৰ যিখিনি অভাৱৰ বস্তু সেইখিনি পূৰাবলৈ আমি পইচা বিচাৰো। আৰু সেই পইচা ক'ৰ পৰা আহিব, কেনেকৈ আহিব, সেই চিন্তা আমি এতিয়াই কৰিব লাগিব। এতিয়া তোমালোকে ধৰি লোৱা, তোমালোকে তোমালোকৰ স্কুল কলেজলৈ আহোঁতে যি ধৰণে তোমালোকে ৰিক্সাত আহা বা ই ৰিক্সা, কোনোবা চাইকেলত আহিব পাৰা, বা তোমালোকে যেনেকে আহা, তোমালোকৰ ঘৰৰ যি ধৰণৰ আৰ্থিক অৱস্থা, সেই অৱস্থাৰ ওপৰত ভিত্তি কৰি তোমালোকে কি ধৰণে পইচাটো লোৱা, সেইটোৰ ওপৰত তোমালোকৰ নিজা চিন্তা থাকিব লাগিব যে তোমালোকে কেনেকৈ খৰচ কৰিব লাগিব, বা তোমালোকৰ খৰচৰ এটকা দুটকা তোমালোকে কেনেকৈ সঞ্চয় কৰিব লাগিব। গতিকে এই ক্ষেত্ৰত তোমালোক অতি সতৰ্ক হবা যে সঞ্চয় আমাৰ জীৱনৰ এটা কিন্তু গুৰুত্বপূৰ্ণ এটা শিক্ষা হয়। আৰু ধোঁৱাখুলীয়া হলে কি হব যে তোমালোকৰ হাতত পইচা এটাও নাথাকিব। তোমালোকৰ যেতিয়া হাতত পইচা নাথাকিব, তেতিয়া তোমালোকৰ কিন্তু মজাহে আনে উঠাব, কিন্তু তোমালোকক সেই পইচা কোনেও নিদিব বা কোনেও তোমালোকক নিশিকাব যে পইচা তুমি কিয় নাৰাখিলা। সেইকাৰণে পঢ়া শুনাৰ লগতে ভালকৈ পইচাৰ দিশটো কেনেকৈ আমি অলপ সঞ্চয় কৰিব পাৰো খুব ভালকৈ শিকিবলৈ চেষ্টা কৰিবা। আৰু ইয়াৰ পিছত চোৱা যে অশিক্ষিত মানুহে ধন খৰচ কৰা কৌশল সম্পৰ্কে কেনে ধাৰণা কৰে লিখা। এতিয়া এইখিনিতে আমি শিক্ষিত আৰু অশিক্ষিতৰ কথা পালো। তোমালোকৰ হয়তো এনেকুৱা সমস্যা যদি তোমালোকৰ নিজৰ ঘৰবিলাকতো কেতিয়াবা থাকিব পাৰে, এনেকুৱা থাকিব পাৰে হয়তো পইচাৰ হিচাপ নাজানিব পাৰে, কিন্তু অভিজ্ঞতাপূৰ্ণ হলেও আমি শিক্ষিত এই কাৰণেই হব লাগে যে আমি শিক্ষিত হলে হিচাপ কৰিব পাৰিম। আমি যদি 1, 2 নাজানো, 100 নাজানো, তেতিয়াহলে আমি 1 কেজি, এপোৱা, 100 গ্ৰাম, 50 গ্ৰামৰ হিচাপ কেনেকৈ কৰিম। কাৰণ আমাৰ জীৱনৰ প্ৰত্যেকটো ক্ষেত্ৰত আমি বেচা কিনা কৰিবৰ কাৰণে আমি পইচাৰ হিচাপ কৰিব লাগিব, আমি খুব শুদ্ধকৈ জানিব লাগিব, তেতিয়াহে আমি নিজেই কেতিয়াও বিপদত নপৰিম। গতিকে ধন খৰচ কৰা কৌশল এটা আছে, কিন্তু অশিক্ষিত মানুহৰ সেই কৌশলৰ জ্ঞানটো সিমান নাথাকে। আৰু তেওঁলোকে কি কৰে, ধুমধামকৈ খৰচ কৰে, আৰু তেওঁলোকে মানে যিটো খৰচ কৰে সেইটো মানে তেওঁলোকে আচৰিত হব ধুমধামকৈ খৰচ কৰা দেখিলে। তেওঁলোকে ভাবে যে তেনে মানুহক বৰ মানুহ বুলি ভাবে। তেওঁলোকে এটাই ভাবে যে লোকে ইমান খৰচ কৰিছে, আমি কিয় নোৱাৰো। সেইকাৰণে তেওঁ আনৰ খৰচ দেখি তেওঁলোক বলিয়া হয়। কিন্তু সেই মানুহজনে লাগিলে চুৰ ডকাইতি কৰিয়ে খৰচ কৰিছে নে কি কৰি কৰিছে সেইবিলাক বুজি নাপায়। তেওঁলোকে ভাবে যে যি ধনেই নহওক মুঠতে খৰচ কৰিছে, গতিকে সেইটো বহুত চমৎকাৰ। কিন্তু ধন খৰচ কৰাটো তেওঁলোকৰ মহৎ কাম বুলি ভাবে। লাগিলে সেই ধনটো তেওঁলোকে উপাৰ্জন নকৰি চুৰ কৰিয়ে আনক। কিন্তু ধনী মানুহৰ মনত হৈছে ঈশ্বৰ সদৃশ, কাৰণ ভাল বেয়া বাছ বিচাৰ তেওঁলোকে কৰিব নোৱাৰে। তেওঁলোকে ভাবে যে ধনী মানুহ বিলাকে বেয়া কাম কৰিলেও ভাল, কাৰণ তেওঁলোকে সেইটো ভাবিহে লয়। কিন্তু ধনী মানুহখিনিয়ে কিন্তু অশিক্ষিত লোকৰ মান অপমানৰ জ্ঞানো কম, গতিকে ধনীৰ অত্যাচাৰত প্ৰতাপ বুলি ভাবে, আনকি ধনীৰ যিবিলাক মানে মাৰ্কিল খায় সেইবোৰ তেওঁলোকে ভাবে কি আমাৰ কাৰণে আদৰ। কিন্তু আচলতে ধনী মানুহে বা জনা মানুহজনে, শিক্ষিতজনে তেওঁলোকক বুজাবলৈহে চায় যে তুমি ইমানখিনি পইচা এতিয়া খৰচ নকৰিবা। কিন্তু কলে ভাবিব যে ধনী মানুহে কৰিব পাৰে, আমি কৰিব নোৱাৰো। কিন্তু এই ধৰণৰ মনোভাৱ আচলতে অশিক্ষিত কাৰণে হয়। যদি সেইখিনি সম্যক জ্ঞান থাকিলেহেঁতেন তেতিয়াহলে নিশ্চয় নিজেও দুপইচা ৰাহি কৰিলেহেঁতেন বা সঞ্চয় কৰিলেহেঁতেন। গতিকে তোমালোকে এইখিনি কথা খুব মনোযোগেৰে এতিয়াৰ পৰাই শিকি যাবা। আৰু ইয়াৰ পিছত আমাৰ আৰু এটা প্ৰশ্ন আছিলে যে অসৎ বৃত্তিধাৰী কৃপণ লোকৰ জীৱন প্ৰণালী কেনেকুৱা হয়। এতিয়া তোমালোকে চোৱা যে কৃপণ লোকৰ মনত কামৰ মূল্যতকৈ ধনৰ মূল্য অধিক। তেওঁলোকে কাম ফাং ফুং ফাঁকি এইটো বেছি চিন্তা কৰিব, কিন্তু পইচাটোলে বেছি চাব।
কিন্তু সেয়ে তেওঁলোকে নিজেই সজ অসজ একো বৃত্তিয়ে ফলাব নোৱাৰে। কাৰণ অসজ বৃত্তিবোৰ তেওঁলোকৰ আনৰ পইচাৰে পুৰাব চেষ্টা কৰে। নিজৰ ঘৰত ভাল বস্তু কেতিয়াও কিনি আনি নাখায়, কিন্তু বেলেগত খাই দিব। ঘৰত ভোক নালাগে বুলি কব, বেলেগত ভোক লাগিব। যেতিয়া লোকৰ পাব, আমাৰ এষাৰ কথা আছে নহয়, পৰৰ পালে জৰগাৰে খায়, ঠিক তেনেকুৱা এক শ্ৰেণীৰ মানুহ আমাৰ সমাজত আছে। গতিকৈ ভালকৈ নানা ধৰণৰ জুতিৰে এসাঁজ ভাত খালে পইচা খৰচ কৰি কেতিয়াও নাখায়, কিন্তু লোকৰ খৰচ হলে কিন্তু বহুত ভালকে খাব। আৰু বিভিন্ন ধৰণৰ তাৰ কাৰণে কথা সুধিলে বহুত বেলেগ মিছা মিছা কথাও কব। ফটাকানি পিন্ধিয়ে লাগিলে দিন কটাব, তথাপি নিজৰ ধন খৰচ কৰি পেলাই কেতিয়াও ভাল পোছাক নিপিন্ধে। কিন্তু আনৰ পইচাৰে যদি আনৰ ভালৰো ভালটোহে তেওঁলোকে ল'ব বিচাৰে। নিজৰ ঘৰৰ আৰ্থিক বা অইন পৰিস্থিতি লুকুৱাই ৰাখি এই শ্ৰেণীৰ কৃপণে কিন্তু আনৰ সন্মুখত ডাংকোপ মাৰে। বাহিৰৰ পৰা দেখিবলৈ ধুনীয়া এই মানুহবোৰ ভিতৰৰ পৰা ইমানেই কুণ্ঠচ যে এই শ্ৰেণীৰ মানুহে আনৰ পইচাৰে পৃথিৱীৰ সকলো কাম কৰিবলৈ বিচাৰে। সেই এনে লোকৰ জীৱন প্ৰণালী স্বাভাৱিক মানুহৰ দৰে নহয়। তোমালোকে জানা যে এনেকুৱা এক শ্ৰেণীৰ মানুহ আমি দেখিবলৈও পাওঁ, বুজিও পাওঁ, কিন্তু এনেকুৱা মানুহৰ কেতিয়াও জীৱনত উন্নতি নাই। আৰু তেনেধৰণৰ আমি অসজ বৃত্তিবোৰ অনুকৰণ কৰিব নালাগে। ইয়াৰ পিছত আমি চাব লাগে যে মানুহে ঋণক পাপৰ লগত কিয় তুলনা কৰে লিখা। এতিয়া চোৱা, অসমীয়াত এষাৰ কথা আছে যে আয় চাইহে ব্যয় কৰিবা। এতিয়া আমি যদি আয় অনুসৰি খৰচ নকৰো, তেতিয়াহলে মানুহে ঋণত পোত যাব লাগিব। ঋণ কৰা পাপ কৰাৰ দৰে একেই হয়। কাৰণ কিয়নো পাপী মানুহৰ যেনেকৈ অনেক দুখ যন্ত্ৰণা ভোগ কৰে, তেনেকৈ ঋণী মানুহৰ ধাৰৰ বাবে অশেষ জীয়াতু ভোগে। মানসিক শান্তিৰ ব্যাঘাত জন্মে, সামাজিক মান মৰ্যাদা লাঘৱ হয়। পাপী মানুহৰ নিচিনা ঋণী মানুহৰ দুশ্চিন্তাত টোপনি হেৰুৱায়। শাৰীৰিক অৱস্থাও বাহিৰ হয়। শাৰীৰিক অৱস্থাও তেওঁলোকৰ কাহিল হয়। পাৰিবাৰিক অৱস্থা ক্ৰমে ক্ৰমে বেয়াকৈ গতি কৰে। পাপী মানুহৰ যিদৰে পাপৰ সংখ্যা বাঢ়ি থাকে, ঋণী মানুহৰো ঋণৰ বোজা অনুক্ৰমে বাঢ়ে। ফলত অৱস্থাৰ অৱনতি ঘটে। লেখকে সেয়ে কৈছে যে মানুহে ঋণক পাপৰ লগত তুলনা কৰে। ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক এই অৱস্থাতেই শিকাইছো যে তোমালোকে তোমালোকে গঢ়িবা নিজক, যি স্বভাৱ আৰু চৰিত্ৰ গঢ়িবা, মনত ৰাখিবা যে মানুহৰ স্বভাৱৰ পৰিৱৰ্তন নহয়। তোমালোকে জীৱনত বহুত ভাল হব পাৰিবা, কিন্তু এটা সু অভ্যাস গঠন কৰাটো বহুত বেছি টান কাম হব, যিটো তোমালোকে পঢ়াৰ মাৰ্কছৰ লগত তুলনা কৰিব নোৱাৰিবা। তোমালোকে 100 পোৱাই বা নোপোৱা কিয়, যে তোমালোকে যিখিনি তোমালোকৰ জীৱনটো গঢ়িবৰ কাৰণে তোমালোকৰ অত্যাৱশ্যকীয় যিখিনি গুণ লাগে, তোমালোকে সেইখিনিহে খুব ভাল ধৰণে আয়ত্ত কৰিবলৈ চেষ্টা কৰিবা। এই ছাত্ৰ অৱস্থাৰ পৰাই তোমালোকে আনৰ পৰা ধাৰ লোৱা, এনেকুৱা ধৰণৰ কামবোৰ কেতিয়াও নকৰিবা। আৰু কেতিয়াও আশা নকৰিবা। নিজে যি আছে তাতেই সুখী হবা আৰু নিজৰ হিচাপ মতে তোমালোকে চলিবলৈ চেষ্টা কৰিবা। যেতিয়া তুমি আনৰ পৰা ধাৰ কৰি এটা কাম কৰা, তেতিয়া আনে তোমাক যেতিয়া পইচাৰ কাৰণে যেতিয়া তোমাক বাৰে বাৰে যেতিয়া কৈ থাকিব যে মোৰ পইচাটো ঘূৰাই দিয়া, তাগাদা দিয়া বুলি কয়, তেতিয়া তুমি হয়তো কাজিয়া কৰিবলগীয়া হব, বিভিন্ন বিপদত পৰিবলগীয়া হব, পলাবলগীয়া হব, ফাঁকি দিবলগীয়া হব। আৰু আচলতে এইটো একেবাৰে আমাৰ ঋণটোক পাপ বুলিহে কোৱা হয়। কিন্তু আমি যি ধৰণে ইজনে সিজনৰ পৰা সহায় লওঁ বিপদৰ সময়ত, সেই সহায় আমাক লাগে, কিন্তু সেই সহায়ৰ ভাগ আছে। তোমালোকে লাহে লাহে সেইখিনি কথা বুজি পাবা, আৰু মই তোমালোকক এই সম্বন্ধে বহুত কথা বুজাবলৈ চেষ্টা কৰিম। গতিকে আমি আৰু যিকেইটা এতিয়া আৰু পিছৰ প্ৰশ্ন আছে আলোচনা কৰি আছো, তোমালোকে বাকীকেইটা প্ৰশ্নও শুনা, আৰু বাকীখিনি কথা আমি আৰু পিছৰ পৰ্যায়লৈ আলোচনা কৰিম। ধন উপাৰ্জন কৰিব লাগিব। অকল চাকৰি কৰি নহয়, আমাৰ বহুত বৃত্তি আছে, বহুত বৃত্তিমুখী শিক্ষা তোমালোকে ল'ব পাৰিবা, বহুত ক্ষেত্ৰত আগবাঢ়িব পাৰিবা। গতিকে সেইখিনি চিন্তা মনত ৰাখি তোমালোকে এতিয়াৰ পৰাই কিন্তু ধনৰ প্ৰতি সতৰ্ক হব লাগিব, যে ধন আমি কেনেকৈ সাঁচিব পাৰো, আমি কেনেকৈ পইচাটো বনাব পাৰো, এইটো তোমালোকে এইখিনিতেই শিকিব লাগিব। এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ গৈছো। ইয়াৰ পিছৰ প্ৰশ্নটো আছে যে লেখকৰ মতে সুধিছে যে লেখকৰ দৃষ্টিত ধৰা পৰা কৃপণ লোকৰ সংজ্ঞা সম্বন্ধে আলোচনা কৰা। তোমালোকে চোৱা যে পৃথিৱীত যিসকল মানুহে ধন থাকিও দৰিদ্ৰ জীৱন যাপন কৰে, সেইসকল মানুহক লেখকে কৰাই স্কটকিনা বা কৃপণ বুলি কৈছে। কৃপণৰ কেইবা প্ৰকাৰৰ সংজ্ঞা লেখকে দাঙি ধৰিছে। তোমালোকে চোৱা যে কিছু সংখ্যক কৃপণ লোকে বুজন পৰিমাণৰ ধন জমা কৰে কেৱল পৃথিৱীত খ্যাতি লভিবলৈ। আন এক শ্ৰেণীৰ কৃপণে আকৌ নিজৰ উত্তৰাধিকাৰী বা নাতিপুতিলৈ ধনৰ অক্ষয় ভাণ্ডাৰ বান্ধিবলৈ
মন কৰি ধন খৰচ নকৰে। ধনৰ পৰিমাণ বৃদ্ধিয়ে অইন এক শ্ৰেণী কৃপণৰ আনন্দৰ কাৰণ। খৰচ কৰিবলৈ নহয়, পৰিমাণ বঢ়াবলৈকো কেৱল এই শ্ৰেণীৰ কৃপণে ধন সাজে। কৃপণালী ভাল কামৰ বাবে কৰা এক শ্ৰেণীৰ কৃপণৰ কথাও লেখকে কৈছে। তেওঁলোকে মনতে ভাবে, মনতে কিবা ভাল কামত ধন খৰচ কৰাৰ সংকল্প লয় আৰু সেই কামত প্ৰয়োজনীয় ধন জমা নোহোৱালৈকে কৃপণালী কৰে। কিন্তু পৰ্যাপ্ত ধন জমা হোৱাৰ পিছত তেওঁলোকে নিৰ্দিষ্ট কামত মুকলিকৈ খৰচ কৰে। কৃপণৰ এনেবোৰ প্ৰকাৰ লেখকৰ চকুত ধৰা পৰিছে। এতিয়া তোমালোকে চোৱা, আমি চাব লাগিব যে ধন আমাৰ প্ৰত্যেকৰে আছে, কাৰণ আমি দৈনন্দিন জীৱনত চলিবলৈ খাবলৈ আমাক সকলোকে পইচা লাগে। পইচা কিন্তু একেটাই, তুমি যি ঘটিছা মই যি ঘটিছো পইচা একেটাই, কিন্তু তাত পাৰ্থক্য কি হৈছে যে লেখকে কি কৈছে যে কৃপণটোক আমি যে কওঁ যে ইমান কৃপণ, ইমান কৰাইছ বা কৃপণ বা ইমান কটকিনা, তাৰমানে কি হয় তেওঁলোকে তাৰমানে পইচা থাকে কিন্তু খৰচ নকৰে। কিন্তু চোৱা, তেওঁলোকক ভগৱানে, আমি পৃথিৱীত সকলোৱে আহিছো, আমি সকলোৱে কিবা নহয় কিবা কাম কৰিছো, কিন্তু আমাৰ কি ইচ্ছা আছিলে যে আমি আচলতে মুখ্য, মানে আমি মুক্তি লাভ কৰিবৰ কাৰণে, তোমালোকে যদিও এই বয়সত বুজি পোৱা নাই, তথাপি তোমালোকৰ যি কষ্ট দুখ থাকে, প্ৰত্যেকৰে থাকে বেলেগ বেলেগ, সেই সময়খিনি তেনেকেই পাৰ কৰিলেহে আচলতে আমি মুক্তি পাম। কিন্তু আমি ভাবো যে আমাৰ বহুত বেয়া লাগে, আমি মৰিম বুলি ভাবিলে, কিন্তু আচলতে আমাৰ মৃত্যুটো মুক্তি, কাৰণ আমাৰ জন্মৰ লগতে মৃত্যু দিছে। গতিকে এই মাজৰ সময়খিনি আমি যি কাম কৰিম সেইখিনিয়ে হৈছে তাত আমাৰ ভাগ্যৰ কথাও জড়িত হৈ থাকে। গতিকে কৃপণৰ ইমানেই টকা, কিন্তু অক্ষয় ভাণ্ডাৰ, তেওঁ কিন্তু খৰচ নকৰে। কিন্তু তুমি চাবা, তাতকে কিন্তু দেখিবা সাধাৰণভাৱে কোনোবাই পইচা ঘটি আৰ্জন কৰি বৰ সুন্দৰকৈ জীৱন যাপন কৰিছে। কৃপণে খুব আনন্দ পাইছে, কাৰণ তেওঁ কি কৰিছে, ধনৰ পৰিমাণটো বঢ়াই আছে। কিন্তু তেওঁ ইমান বেমাৰ, লাষ্টত তেওঁ বেমাৰ হৈ মৰি যাব, তেওঁ পইচাটো কিন্তু আনে খাব। সেইকাৰণে আমাৰ এষাৰ কথা কয় অসমীয়াত যে সাঁচি থোৱা ধন ছাইৰ নিচিনা। ছাই তোমালোকে বুজি পোৱা, গতিকে সাঁচি থোৱা ধনো ছাইৰে নিচিনা। ক'ত কেনেকে ব্যৱহাৰ হব কোনেও নাজানে। গতিকে তোমালোকে এই চিন্তাটো এতিয়াৰ পৰাই কৰিবা, ধনৰ ব্যৱহাৰ শিকিবা, আৰু সেই ধন কেনেকৈ জীৱনত ব্যৱহাৰ কৰিব লাগিব সেই কথা তোমালোকে এতিয়াই শিকিব লাগিব। তাৰপিছত আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো। তোমালোকে চোৱা যে ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ। এই কথাটো তোমালোকে চোৱা যে পৃথিৱীত বহু লোক আছে যে যিসকলে ধন থাকিও দৰিদ্ৰ জীৱন যাপন কৰে। তেনে কৃপণ লোকৰ কথা কবলৈ গৈ লেখকে উক্ত কথাফাকি অৱতাৰণা কৰিছে। সজ আৰু অসজ যিকোনো বৃত্তি পুৰাবলৈ মানুহক ধনৰ প্ৰয়োজন। নিজ ইচ্ছা অনুযায়ী সকলো অভাৱ নোহোৱাকৈ মানুহে জীৱন এটা কটাবলৈ ধন উপাৰ্জন কৰে। সাংসাৰিক সুখৰ আহিলাবোৰ ধন থাকিলেহে গোটাব পাৰি। পিছে পৃথিৱীত বহুত এনে লোক আছে যিয়ে দৰিদ্ৰ জীৱন কটায়। ধন থাকিও তেওঁলোকে প্ৰয়োজনীয় বস্তু কিনাত খৰচ নকৰে। ধনৰ পৰিমাণ বঢ়াবলৈ তেওঁলোকে কেৱল ধন আৰ্জন কৰে। এনে লোকে চকুৰে কেৱল ধন দেখি থাকিলেই পৰম আনন্দ পায়। বিভিন্ন সা সম্পদ কিনি সেইবোৰ উপভোগৰ দ্বাৰা তেওঁলোকে সুখ নাপায়, বৰং ধন দেখিহে আনন্দত আত্মহাৰা হয়। ধনৰ ব্যৱহাৰ যে অইন ধৰণেও হয় সেয়া তেওঁলোকে নাজানে। ধনেই তেওঁলোকৰ একমাত্ৰ সুখৰ উৎস। ভোগৰ কাৰণে তেওঁলোকে সুখ নালাগে। কিমান ধন আছে তেওঁলোকৰ পৰিপূৰ্ণ হব বুজি নাপায়। ধন দেখি থাকিলেই তেওঁলোকে সুখী হৈ পৰে। লাগিলে দৈনন্দিন জীৱন দৰিদ্ৰ লোকৰ দৰে হওক, তাৰ কোনো কথা নাই। উক্ত কথাষাৰে ইয়াকে বুজাইছে। এতিয়া চোৱা ছাত্ৰ ছাত্ৰীসকল, মই আজি আৰু বেছি প্ৰশ্ন আলোচনা নকৰো, এইটোৱে শেষ প্ৰশ্ন। তোমালোকে শুনা, মই তোমালোকক আকৌ এবাৰ কৈ দিছো। উক্ত কথাখিনি আমাৰ সত্যনাথ বৰাদেৱে যিটো কৈছে যে ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ। চোৱা ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই কৈছো যে আমাৰ সুখ এটা বেলেগ বস্তু, দুখ এটা বেলেগ বস্তু, শান্তি এটা বেলেগ বস্তু। কিন্তু পৃথিৱীত প্ৰত্যেক মানুহক নিজৰ অভাৱ পূৰণ কৰিবৰ কাৰণে ধন লাগিব। কিন্তু এই ধন প্ৰত্যেকেই নিজৰ নিজৰ বেলেগ বেলেগ কামত ধন অৰ্জন কৰিছে। দিন হাজিৰা কৰা মানুহজনৰ পৰা একদম ওপৰ পৰ্যায়ৰ আমাৰ যিমান চাকৰি, ডক্তৰ ইঞ্জিনিয়াৰ নালাগে, আমাৰ DC নালাগে, অন্যান্য পুলিচ বিভাগত হওক বা আমাৰ বিদ্যালয় সকলত বিভিন্ন অফিচ কাছাৰী যিমান আছে সকলোৱে, আৰু প্ৰাইভেট দোকানত চেলছমেন হওক
যেনেকৈ তোমালোকক মই নকওঁ কিয় যে প্ৰত্যেক কামত কোনোবা চিকিউৰিটি মানে কোনো কামৰ তোমালোকে জানা বুজি পোৱা তো প্ৰত্যেকেই কিন্তু পইচাই পাইছে তোমালোকৰ ইভেন মুচি তোমালোকৰ জোতা চিলাই কৰালৈকে বাকী ঘৰ দুৱাৰ বনোৱাৰ পৰা কাঠৰ মিস্ত্ৰীৰ পৰা তোমালোকৰ পকাৰ মিস্ত্ৰীৰ পৰা পানীৰ পৰা আমাৰ যিমান দৈনন্দিন জীৱনত আমাৰ মানুহৰ জীৱনত যিমানখিনি অভাৱৰ কাৰণে বস্তু লাগে সকলোখিনি বিজ্ঞানৰ আৱিষ্কাৰৰ পৰা আৰু আমি মানুহে নিজেই কৰা কাৰণ আমাৰ মানৱ সৃষ্ট প্ৰত্যেকটো বস্তুতে আমাক পইচা লাগে বা আমি পইচা তেনেকে প্ৰত্যেকে কাম কৰি উপাৰ্জন কৰিছে কিন্তু আমি এইটো বুজিব লাগে পইচা কেনেকে ব্যৱহাৰ কৰিম আমি পইচাটো কেনেকৈ ৰাখিম গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকক কৈছো যে তোমালোকেও বিভিন্ন এখন এখন ঘৰত আছা আৰু তোমালোকৰ ঘৰৰ সেই পৰিৱেশবোৰ বুজি পোৱা মই তোমালোকক এটাই অনুৰোধ কৰিম যে তোমালোকে ভালকৈ শিকা কাৰণ এতিয়া বহুত জেনেৰেশ্যনৰ গেপ হ'ল আগৰ দিনৰ কথা বেলেগ আছিল এতিয়া দিনৰ কথা বেলেগ হ'ল তোমালোকৰ এতিয়া কাম কাজো বেলেগ কৰিব লাগিব চবেই কম্পিউটাৰত কৰিব অফিচত বহিব এচিত থাকিব পথাৰ চথাৰত কাম চাম কৰা দিনবোৰ এতিয়া গ'ল কাৰণ চব মেচিন দি কৰা হ'ল আৰু বিভিন্ন ধৰণৰ অত্যাধুনিক তেনেকুৱা সৰঞ্জামবোৰ ওলালে বিজ্ঞানৰ আৱিষ্কাৰ আগবাঢ়ি গৈ আছে গতিকে মোবাইলত তোমালোকে গোটেইখিনি কাম কৰিব পৰা হৈ গৈছা গতিকে এনেকুৱা পৰিস্থিতি পৰিৱেশত তোমালোকে পইচাটোৰ সদব্যৱহাৰ কৰিলেহে জীৱনৰ আচল অৰ্থ বুজি পাবা সেইকাৰণে তোমালোকে পইচা এতিয়াৰ পৰাই কেনেকেনো আমি পইচাটো ৰাখিব পাৰিম বা তোমালোক এতিয়া বিদ্যালয়লৈ আহিলে তোমালোকৰ যদি কোনোবাই ধন খৰচ কৰি আহিছা ই ৰিক্সাত আহিছা বাছত গৈছা বা চাইকেলতো যদি গৈছা তোমালোকে টিফিন খাবলৈ পইচা নিছানে কেনেকে খাইছা ঘৰৰ পৰা কেনেকে তোমালোকক দিব পাৰিছে বা তোমালোকে তাৰ পৰা এটকা দুটকা সঞ্চয় কৰিব পাৰিছা নে নাই এনেকুৱা প্ৰত্যেকটো কথাত তোমালোকে এতিয়াৰ পৰাই চিন্তা কৰিবা যে আমাৰ ধন জীৱনৰ প্ৰত্যেক মুহূৰ্তত আমাক লাগিব গতিকে তোমালোকক মই ইয়াৰ পিছত আৰু যিকেইটা প্ৰশ্ন আছে আৰু দুটামান কাহিনীৰ মাজেৰে আৰম্ভ কৰিম তোমালোকে ভিডিঅ'টো যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা কিবা থাকিলে কমেণ্ট কৰিবা আৰু এগৰাকী ছাত্ৰীয়ে মোক কৈছিলে কুশল কোঁৱৰ মই এই পাঠ শেষ হোৱাৰ পিছত কুশল কোঁৱৰৰ পাঠৰ কাহিনী আলোচনা কৰিম ধন্যবাদ